ছয়নগা যদি এইখন গাঁৱৰে হয় তেতিয়াহ'লে তেওঁ এইখন গাঁৱৰে যিটো ৰাস্তা আজিলৈ হোৱা নাই 3 বছৰ ধৰি তো এইখন গাঁৱৰ ছোৱালী হৈ তেওঁ কিয় জনা নাই আৰু তেওঁ কি লিডাৰ হ'ল তেওঁ এনেকুৱা লিডাৰ নেকি যি লিডাৰে গাঁৱৰ কথাই তেওঁ নাজানে ঘৰৰ কথাই তেওঁ নাজানে যদি তেওঁ ঘৰৰ কথাই নাজানে তেতিয়াহ'লে বাহিৰত তেওঁ কি লিডাৰগিৰি কৰিব এইটো কমপ্লিট গোকান মিছা কথা আমি জানো আমি লোকেল মানুহ আমি আমাৰ উত্তৰ হাৰমাত মালিপাৰাবাসী আমি ৰাইজ আমি কি অসুবিধা হৈছে ক'ত কাম হৈছে হোৱা নাই আমি ভালকে জানো আমাক শিকাই দিব দৰকাৰ নাই আমাক শিকাই দিয়া নাই আৰু শিকাই দিব নালাগে তেওঁৰ লগত 200 মহিলা জড়িত হোৱাটো আমি দেখা নাই কেতিয়াও তেওঁকতো ভালকে চিনি পাওঁ তেওঁ ইয়াত জন্ম ওচৰৰ চকাপাৰাত তেওঁৰ ধৰ বিয়া হৈছে ইয়াতে বেছি সময় থাকে হালমাৰাৰ যেতিয়া ফৰলেন নোহোৱা পৰ্যন্ত ইয়াতে দোকান দিছিলে আজি 1 বছৰ হ'ল তেওঁৰ দোকানখন ধৰক ফৰলেন হোৱাৰ কাৰণে নোহোৱা হোৱা তেতিয়ালৈতো ইয়াতে থাকিছিলে এজন ঠিকাদাৰ ফাৰ্ষ্ট ক্লাছ ঠিকাদাৰ হ'বলগীয়া হ'লে কিছুমান ক্ৰাইটেৰিয়া থাকে গভৰ্ণমেণ্টৰ আৰু সেই ক্ৰাইটেৰিয়াত তেওঁৰ ধৰক ইকুইপমেণ্ট বা তেওঁৰ ফাইনেন্স যিটো কেপাচিটি বেংক বেলেঞ্চ গোটেইখিনি থাকিব লাগিব সেইটো চাই মেলিহে তেওঁক ধৰক ঠিকা প্ৰদান কৰিছে আৰু সেইকাৰণে তেওঁ ঠিকাটো লৈছে তেওঁ নহ'লে ঠিকাটো তেওঁ এপ্লাই কৰিব নালাগিছিল বা তেওঁ পালেও ল'ব নালাগিছিল সেইটো ক'লে তেওঁ এতিয়া নহ'ব চালে বেৰে ক'ব কথা আৰু এটা কথা ক'ব খুজিছোঁ যে আক্ৰাছুৰ লগত আমাৰ কোনো ধৰক বিৰোধিতা নাই আক্ৰাছু আমাক লাগিব ৰাজবংশীৰ উন্নতিৰ কাৰণে লাগিব আক্ৰাছু আগতেও লাগিছিল এতিয়াও লাগে আৰু চিৰদিন লাগিব আৰু ৰাজবংশীৰ উন্নতিৰ কাৰণে তেওঁলোকে কাম কৰি আছে আমি জানো কিন্তু সেই বুলি আক্ৰাছুৰ বঙাইগাঁও আক্ৰাছুৰ প্ৰেচিডেণ্ট হৈ তেওঁ ঠিকাদাৰ হওক আমাৰ আপত্তি নাই তেওঁ কাম কৰক আমাৰ আপত্তি নাই কিন্তু তেওঁ দুৰ্নীতি কৰিব তেওঁ ভ্ৰষ্টাচাৰ কৰিব সেইটোতো হ'ব নোৱাৰে ৰাজবংশী হিচাপে তেওঁৰো উন্নতি আমি কামনা কৰোঁ এজন ৰাজবংশী ঠিকাদাৰ যদি হয় ফাৰ্ষ্ট ক্লাছ ঠিকাদাৰ আমি গৌৰৱ কৰিম তাৰ কাৰণে আমি গৌৰৱ কৰোঁ কিন্তু সেই বুলি তেওঁ ৰাজবংশী অধ্যুষিত অঞ্চলত 100% ৰাজবংশী অধ্যুষিত অঞ্চলত তেওঁ কি দুৰ্নীতি কৰি টকা ঘটিবৰ কাৰণে তেওঁ ঠিকাদাৰ হৈছে নেকি বা টকা ঘটিবৰ কাৰণে তেওঁ আজি আক্ৰাছু কৰে নেকি মিছাৰ ওপৰত প্ৰতিষ্ঠিত মিছাৰ ওপৰত আশ্ৰয় লৈছে আৰু মিছাৰ ওপৰত আশ্ৰয় লৈয়ে এনেকুৱা চালে বেৰে কোবাই ক'ৰবাত প্ৰেছ মিট দি কোনোবা ৰাজবংশী মহিলাক ইউজ কৰি এনেকৈ তেওঁ ধোৱাতুলসীৰ পাঠ হ'বৰ কাৰণে চেষ্টা কৰিছে তেওঁলোকক এইটোৱে অনুৰোধ জনাম তেওঁলোকে আহক আমাৰ ইয়াতে আহক তেওঁলোকে পৰিদৰ্শন কৰক তেওঁলোকক চাওক চৌচুককে আমাৰ লগত যোগাযোগ কৰক আমি একেলগে বস্তুটো আমি পৰিদৰ্শন কৰোঁ তাৰপিছত তেওঁলোকে যি ব্যৱস্থা লয় লওক যি ব্যৱস্থা লয় মানে এইটোই ব্যৱস্থা তাৰমানে কি যিহেতু তেওঁ প্ৰবঞ্চনাৰে আমাক ঠগি আছে বা ৰাইজক ঠগি আছে বা চৰকাৰৰ ধন নষ্ট কৰি আছে সেইকাৰণে মই ভাবোঁ যদি প্ৰমাণ হয় তেওঁ দুৰ্নীতি কৰা বুলি আৰু একচুৱেলি দুৰ্নীতি কৰিছে তেওঁ তেতিয়াহ'লে আক্ৰাছুৰ পৰা বহিষ্কাৰ কৰিব লাগে তেওঁ আৰু এটা কথা আহ্বান জনাম যে আমাৰ কৰ্মযোগী মুখ্যমন্ত্ৰী মহোদয় তেওঁৰ আঁচনিৰে এইটো ধন মুখ্যমন্ত্ৰী পদ পকীকৰণ আঁচনিৰে ধন আৰু তেওঁৰ যি সপোন আমাৰ এই ৰাজ্যখনক আগুৱাই লৈ যোৱাৰ ভাৰতৰ ভিতৰতে 5 নম্বৰ পজিশ্যন দিয়াত এনেকুৱাই যদি তেওঁৰ আঁচনিৰ জৰিয়তে তেওঁৰ আঁচনিতে যদি এনেকুৱা ধৰক বা দুৰ্নীতি হৈ থাকে বা ঘটলা হৈ থাকে তেতিয়াহ'লে তেওঁৰ যি সপোন সেই সপোন কেতিয়াও পূৰণ নহ'ব আমি আহ্বান জনাইছোঁ তেওঁ আগভাগ লওক তদন্ত কৰক আৰু ব্যৱস্থা গ্ৰহণ কৰক আৰু যদি প্ৰমাণ হয় তেওঁ প্ৰবঞ্চনা কৰে বুলি তেতিয়াহ'লে তেওঁক ব্লেকলিষ্টেড কৰক আৰু লগতে এইটো আহ্বান জনাম আমাৰ নৱনিৰ্বাচিত আমাৰ অঞ্চলৰে আমাৰ অতি আদৰৰ অতি মৰমৰ আমি সুখে দুখে সদায় পোৱা আমাৰ ভূপেন ৰায় ডাঙৰীয়া MLA যি নিৰ্বাচিত হৈছে এইবাৰ তেওঁক আহ্বান জনাইছোঁ তেওঁ আমাৰ এই বিষয়টো তেওঁ গুৰুত্ব সহকাৰে লওক আৰু গুৰুত্ব সহকাৰে লৈ তেওঁ ব্যৱস্থা গ্ৰহণ কৰক